Good morning everyone. আজি আকৌ আহিলো আপোনালোকৰ লগত কিবা এটা কথা শেয়াৰ কৰিব কাৰণে। কিছুমানে কয় তুমি ইমান বডি বিল্ডিংটো প্ৰমোট কৰা কিয়, জিমক ইমান প্ৰমোট কৰা কিয়, এটা টাইমত জিম চিম এৰি দিলে ফিটনেছ বেয়া হৈ যায়গৈ। চাওক মই কৈ আছো একো বেয়া নহয়। আপুনি যদি নিজৰ ফিট হোৱাৰ কাৰণে জিম মাৰে তো ফিটনেছ কেতিয়াও বেয়া নহয়। আপুনি যদি বডি বিল্ডিং হিচাপে যদি জিমত যায় যে মই বডি বনাম, শ্ব' কৰিম, কম্পিটিশ্যন খেলিম, সেইটোত নেচাৰেল আছে, এটা ইনহেন্স আছে, ঠিক আছে। নেচাৰেলত কেতিয়াও প্ৰব্লেম নিদিয়ে। আপুনি যদি এষ্ট্ৰইড লৈ পেলাই যদি চাইকেল চলাই পেলাই যদি বডি বনায় আৰু তাৰপিছত যদি এৰি দিয়ে অবভিয়াছলি কমিবই, কিয় ইনহেন্সৰ এটা ফিজিক বেলেগে থাকে। আপুনি যেতিয়ালৈকে ল'ব তেতিয়ালৈকে এইটো কাম দিব, এৰি দিয়াৰ পিছত সেইটো কাম নিদিয়ে, অবভিয়াছলি চেঞ্জ হয়ে। আৰু মানুহে সেইবিলাককে চাই পেলাই এই নেচাৰেলৰ লগত তুলনা কৰে, যিহেতু আমাৰ লগত তুলনা কৰে, যিহেতু এটা টাইমত ঢেৰ ডাঙৰ ডাঙৰ ফিজিক হৈ যায়, তাৰপিছত আকৌ এৰি দিয়ে, এইবিলাক কমি যায়গৈ, অবভিয়াছলি কমিবই। তো জিম গ'লে অনলি বডি নবনে, ঠিক আছে। জিমত বহুত কিবা হয়, খালি বডি বিল্ডিঙৰ কাৰণে জিমত নাযায় মানুহ। জিমত গ'লে কিছুমানে বহুত স্কোপ আছে, কিছুমানে পাৱাৰ লিফটিং কৰে জিমত গৈ পেলাই, কোনোবা ৱেইট লিফটিং কৰে, কোনোবা আৰ্ম ৰেচলিং কৰে, ঠিক আছে, কোনোবা কেলিষ্টানিক কৰে। যিহেতু আপোনালোকে আজিকালি ছ'চিয়েল মিডিয়া কেলিষ্টানিক পূৰা ফেমাছ, আগতে ইমান এটা ফেমাছ নাছিলে, এতিয়া চবৰ তাতে যায় এইবিলাক ভিডিঅ' কেলিষ্টানিক। তাৰপিছত বহুত কিবা যেনেকুৱা ক্ৰিকেটবিলাকৰ ক্ৰিকেট খেলে যে যোনে, সিহঁতৰ ৱৰ্কআউট বেলেগ। তো জিমত গ'লে অনলি বডি বিল্ডিঙৰ কাৰণে নাযায় মানুহ, ফিট হোৱাৰ কাৰণে যায়। যিহেতু মই বডি বিল্ডিং আগতে কৰিছোঁ, বডি বিল্ডিং ছেকেণ্ডেৰী মেটাৰ, ঠিক আছে। মোৰ ফাৰ্ষ্ট ফিট থকাৰ কাৰণে মই জিম যাওঁ। মানুহৰ মাইণ্ডছেটটো অকণমান চেঞ্জ কৰিব আপোনালোকৰ। জিম গ'লে বডি নবনে, জিম গ'লে ফিট থাকে, ঠিক আছে। বডি বনাব হ'লে এক্সট্ৰাকৈ কষ্ট কৰিব লাগিব। এইটো যিহেতু কম্পিটিশ্যনৰ কাৰণে বডি বনাম, যদি মই এক্সট্ৰাকৈ মানে কষ্ট কৰিব লাগিব, কিবা কিবি ল'ব লাগিব, ঠিক আছে। নেচাৰেলটো পায়। তো মানুহৰ মাইণ্ডছেটটো অকণমান চেঞ্জ কৰক আপোনালোকে। জিমত গ'লে বডি বিল্ডিং নহয়, জিমত গ'লে বহুত কিবা হয়, আপুনি বহুত কিবা শিকিব পাৰিব। আপুনি জিমত গ'লে আৰু কি ক'ম, আপুনি এবাৰ জিমত যাওক, আপুনি নিজেই গম পাব।